welcome back to our channel Kuhelika Shower of Blessing. National income পঢ়ি আছিলো macroeconomics part B. তো আমি macroeconomics partৰ national income সৰু সৰু কনসেপ্ট বিলাক পঢ়িলো এতিয়া আমি অলপ ফৰ্মুলা লৈকে যাও মানে যেহেতু আমি এইটো চ্যাপ্টাৰত ম্যাথছ কৰিব লাগিব তো সেই ম্যাথছ বিলাক জানাৰ আগতে আমি ফৰ্মুলা বিলাক জানিব লাগিব ওকে তো লাষ্ট ভিডিওটো যে মই কৈছিলো গ্ৰছ ভ্যালু নেট ভ্যালু ডিপ্ৰিচিয়েচন তোমালোকে নিশ্চয় বুজি পাইছা তো তাৰপৰা তোমালোকে এটা বস্তু বুজি পাইছা যে গ্ৰছ ভ্যালুৰ পৰা যেতিয়া আমি নেট ভ্যালু মাইনাস কৰো তেতিয়া আমি পাও ডিপ্ৰিচিয়েচন ওকে মানে গ্ৰছ ভ্যালু পৰা আমি নেট ভ্যালু মাইনাস কৰিলে কি পাম ডিপ্ৰিচিয়েচন তাৰ অৰ্থটো এইটো কি হ'ব যদি গ্ৰছ ভ্যালু পৰা ডিপ্ৰিচিয়েচন মাইনাস কৰো তেতিয়া আমি কি পাম নেট ভ্যালু গ্ৰছ ভ্যালু মাইনাস ডিপ্ৰিচিয়েচন কৰিলে আমি নেট ভ্যালু পাম ওকে গ্ৰছ ভ্যালু পৰা ডিপ্ৰিচিয়েচন মাইনাস কৰিলে আমি কি পাম নেট ভ্যালু পাম এতিয়া এখানে এটা কথা আমি যে ন্যাশনাল ইনকাম উলাব যাম তেতিয়া আমি কি উলাব লাগিব একচুয়ালি ওকে তাৰ শর্ট ফর্মটো কি তো ন্যাশনাল ইনকামক আমি কব লাগিব নেট ন্যাশনাল প্রোডাক্ট এট ফ্যাক্টর কস্ট ইতিয়া দাদা এটা টার্ম আহি ফ্যাক্টর কস্ট কি হয় একচুয়ালি আহা আমি জানো ফ্যাক্টর কস্ট কি হয় এই যে আমি পঢ়ো আহা ফ্যাক্টর কস্ট কি মার্কেট প্রাইস কি আৰু নেট ইনডাইরেক্ট ট্যাক্স কি হয় সো ফ্যাক্টর কস্ট মিন্স কস্ট অফ প্রোডাকশন কৰিব যাতে প্রোডাকশন প্রসেসত তোমাৰ যেটো খৰচ হ'ব হেতু কব ফ্যাক্টর প্রাইস আৰু মার্কেট প্রাইস মিন্স সেলস প্রাইস মানে মার্কেটত কিবা এটা বস্তুৰ দামটো যিকোনো এটা বস্তুৰ মার্কেটত গলে যেটো দাম আমি পে কৰিব লাগে হেতু দাম হৈছে মার্কেট প্রাইস নেট ইনডাইরেক্ট ট্যাক্স एक्स्ट्रा के किछुमान पैकेटिंग बस्तु किनिब गले साबा 2 टका अलप बेसिके लय न इनक्लूडिंग इनडायरेक्ट टैक्स ले लिखा থাকে হেতু হৈছে নেট ইনডাইরেক্ট ট্যাক্স আৰু তাৰ ফৰ্মুলাটো হৈছে ইনডাইরেক্ট ট্যাক্স মাইনাস সাবসিডিজ ওকে ইনডাইরেক্ট ট্যাক্সৰ পৰা যেতিয়া আমি মাইনাস সাবসিডিজ কৰি তেতিয়া আমি নেট ইনডাইরেক্ট ট্যাক্স বুলি কওঁ যেটো আমি যেটো ইন শর্ট আমি নিট বুলি কওঁ এতিয়া আমি চাও ফ্যাক্টর কষ্টৰ পৰা মার্কেট প্রাইস কেনেকৈ যাব পাৰি আৰু মার্কেট প্রাইসৰ পৰা ফ্যাক্টর কষ্ট কেনেকৈ যাব পাৰি ফাৰ্স্ট আমাক ফ্যাক্টর কষ্ট দিছে মানে কষ্ট অফ প্ৰডাকশন দিছে মানে তাৰ পৰা তুমি মার্কেট প্রাইসত যাব লাগে তো কেনেকৈ যাবা ফ্যাক্টর কষ্টৰ পৰা যেতিয়া মার্কেট প্রাইসত যাব লাগে তুমি প্লাস নিট কৰিব লাগিব নেট ইনডাইরেক্ট ট্যাক্স মানে তোমাৰ ফ্যাক্টৰিত যিখিনি খৰচ হ'ল হয়নে সিম্পলি ভাবি লবা তোমাৰ এটা ফ্যাক্টৰি আছে তুমি ফ্যাক্টৰিত তোমাৰ ফ্যাক্টৰিত বস্তু প্ৰডাকশন হৈছে হয়নে সেই বস্তুখিনি যেতিয়া তুমি মাৰ্কেটত সেল কৰিবা obviously তাৰ এটা প্ৰাইস থাকিব তোমাৰ পৰা যেতিয়া কোনোবাই কিনিব আহিব তেতিয়া নিশ্চয় তোমাক কিবা এটা প্ৰাইস পে কৰিব ন সেই প্ৰাইসটোৰ লগত তুমি ফ্যাক্টৰ কষ্ট যিমান হৈছে বনাওতে যিমানখিনি খৰচ হৈছে সেইখিনিতে বিক্ৰী কৰিবা নে নিশ্চয় নকৰা তাৰ লগত কিবা এটা এড কৰিবা এই এড কৰাটো নেট ইনডাইৰেক্ট ট্যাক্স বুলি কোৱা হৈছে एक्चुअली हे नेट इनडायरेक्ट टैक्स নহয় তাতে অলপ প্ৰফিটও থাকে কিন্তু যেতিয়া ফ্যাক্টর কষ্টৰ পৰা মার্কেট প্রাইস যাব লাগে তেতিয়া তুমি নেট ইনডাইরেক্ট ট্যাক্সটো প্রাইস কৰিব লাগিব একচুয়ালি প্লাস কৰিব লাগিব ওকে ফ্যাক্টর কষ্টৰ পৰা মার্কেট প্রাইস গলে নেট ইনডাইরেক্ট ট্যাক্স প্লাস কৰিব লাগিব ঠিক তেনেদৰে মার্কেট প্রাইসৰ পৰা যেতিয়া তুমি ফ্যাক্টর কষ্টত যাবা তেতিয়া নেট ইনডাইরেক্ট ট্যাক্সটো মাইনাস কৰিব লাগিব এটো হল ফর্মুলা নম্বৰ 2 এতিয়া আমি চাও ফ্যাক্টর কষ্টৰ পৰা মার্কেট প্রাইস কেনেকৈ যাব পাৰি আৰু মার্কেট প্রাইসৰ পৰা ফ্যাক্টর কষ্ট কেনেকৈ যাব পাৰি ফাৰ্স্ট আমাক ফ্যাক্টর কষ্ট দিছে মানে কষ্ট অফ প্ৰডাকশন দিছে মানে তাৰ পৰা তুমি মার্কেট প্রাইসত যাব লাগে তো কেনেকৈ যাবা ফ্যাক্টর কষ্টৰ পৰা যেতিয়া মার্কেট প্রাইসত যাব লাগে তুমি প্লাস নিট কৰিব লাগিব নেট ইনডাইরেক্ট ট্যাক্স মানে তোমাৰ ফ্যাক্টৰিত যিখিনি খৰচ হ'ল হয়নে সিম্পলি ভাবি লবা তোমাৰ এটা ফ্যাক্টৰি আছে তুমি ফ্যাক্টৰিত তোমাৰ ফ্যাক্টৰিত বস্তু প্ৰডাকশন হৈছে হয়নে সেই বস্তুখিনি যেতিয়া তুমি মাৰ্কেটত সেল কৰিবা obviously তাৰ এটা প্ৰাইস থাকিব তোমাৰ পৰা যেতিয়া কোনোবাই কিনিব আহিব তেতিয়া নিশ্চয় তোমাক কিবা এটা প্ৰাইস পে কৰিব ন সেই প্ৰাইসটোৰ লগত তুমি ফ্যাক্টর কষ্ট যিমান হৈছে বনাওতে যিমানখিনি খৰচ হৈছে সেইখিনিতে বিক্ৰী কৰিবা নে নিশ্চয় নকৰা তাৰ লগত কিবা এটা এড কৰিবা এই এড কৰাটো নেট ইনডাইৰেক্ট ট্যাক্স বুলি কোৱা হৈছে
একচুৱেলি সেই নেট ইনডাইৰেক্ট টেক্স নহয়, তাতে অলপ প্ৰফিটো থাকে, কিন্তু যেতিয়া ফেক্টৰ কষ্টৰ পৰা মাৰ্কেট প্ৰাইচ যাব লাগে তেতিয়া তুমি নেট ইনডাইৰেক্ট টেক্সটো প্ৰাইচ কৰিব লাগিব, একচুৱেলি প্লাছ কৰিব লাগিব। ওকে, ফেক্টৰ কষ্টৰ পৰা মাৰ্কেট প্ৰাইচ গ'লে নেট ইনডাইৰেক্ট টেক্স প্লাছ কৰিব লাগিব। ঠিক তেনেদৰে মাৰ্কেট প্ৰাইচৰ পৰা যেতিয়া তুমি ফেক্টৰ কষ্টত যাবা তেতিয়া নেট ইনডাইৰেক্ট টেক্সটো মাইনাছ কৰিব লাগিব। এইটো হ'ল ফৰ্মুলা নম্বৰ 2। এতিয়া আমি জানো আহা ডমেষ্টিক ইনকাম আৰু নেশ্যনেল ইনকাম মানে কি। ডমেষ্টিক ইনকাম মিন্স ইনকাম অফ দ্য পিপল ইনচাইড অফ দ্য কাণ্ট্ৰি। আমাৰ ভাৰতবৰ্ষৰ ভিতৰত থকা মানুহখিনিয়ে যিখিনি ইনকাম কৰে সেইখিনি হৈছে ডমেষ্টিক ইনকাম। On the other hand, national income. National income means income of the people inside of the country as well as outside of the country. হয়নে? তো আমাৰ কিছুমান মানুহ ইণ্ডিয়াৰ বাহিৰতো থাকে, হয়নে? ভাৰতবৰ্ষৰ বাহিৰতো কিছুমান মানুহ থাকে, তেওঁলোকে কৰা ইনকামখিনি আৰু লগতে আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে হৈ থকা ইনকামখিনি প্লাছ কৰিলে আমি নেশ্যনেল ইনকাম পাওঁ। ওকে, তো আমাৰ মেইন মোটিভটো এই লেসন গোটেই লেসনটোৰ মেইন মোটিভটো হৈছে নেশ্যনেল ইনকাম ওলোৱা। তো নেশ্যনেল ইনকামক ইন শৰ্ট কয় NNPFC। NNPFC, that means net national product at factor cost. Okay, FC means factor cost. আমাক যেতিয়াই নেশ্যনেল ইনকাম ওলাব দিয়ে তেতিয়াই আমি NNPFC উলিয়াম। ওকে, তো NNPFC যেতিয়াই ক্যালকুলেট কৰা হ'ব সেইটোৱে হৈছে নেশ্যনেল ইনকাম। আমি জানো হা ডমেষ্টিক ইনকামৰ পৰা নেশ্যনেল ইনকাম কেনেকৈ যাব পাৰে আৰু নেশ্যনেল ইনকামৰ পৰা ডমেষ্টিক ইনকাম কেনেকৈ যাব পাৰে। সো ডমেষ্টিক ইনকামৰ লগত যদি আমি প্লাছ NFI কৰোঁ তেতিয়াহ'লে আমি নেশ্যনেল ইনকাম যাব পাৰোঁ। ঠিক তেনেদৰে নেশ্যনেল ইনকামৰ পৰা ডমেষ্টিক ইনকাম যাবলৈ আমি মাইনাছ NFI কৰিব লাগিব। এতিয়া NFI কি হয়? NFI ফুল ফৰ্মটো হ'ব নেট ফেক্টৰ ইনকাম এব্ৰড। মই তলত লিখি দিছোঁ NFI means net factor income abroad. That means abroad মানে জানাই ফৰেন, মানে বাহিৰৰ পৰা ইণ্ডিয়াৰ বাহিৰৰ বিলাক abroad বুলি ক'ব, ইণ্ডিয়াৰ বাহিৰৰ যিবিলাক কাণ্ট্ৰি আছে সেইবিলাক abroad বুলি ক'ব। ওকে, বিদেশ মানে। আৰু এতিয়া NFI পাবৰ কাৰণে আমি কি কৰিব লাগিব? ফেক্টৰ ইনকাম received from abroad, বাহিৰৰ পৰা যিটো ফেক্টৰ ইনকাম বাহিৰৰ পৰা আহে তাৰ পৰা আমি মাইনাছ কৰিব লাগিব কি? ফেক্টৰ ইনকাম পেইড টু abroad, বাহিৰত দিয়া ফেক্টৰ ইনকামটো মাইনাছ কৰিব লাগিব ন। যেন যিদৰে আমি বাহিৰৰ পৰা ইনকাম আৰ্ন কৰোঁ ঠিক তেনেদৰে আমাৰ পৰা বাহিৰতো যায় ইনকাম। তো আমি যিখিনি পাওঁ তাৰ পৰা বাহিৰত যোৱাখিনি মাইনাছ কৰিলে আমি নেট ফেক্টৰ ইনকাম এব্ৰড পাওঁ। ওকে, তাৰমানে আমি এটা বস্তু বুজি পাইছোঁ যে নেট ফেক্টৰ ইনকাম এব্ৰড মানে বাহিৰৰ পৰা হোৱা ইনকামখিনি। ওকে, তো বাহিৰৰ পৰা হোৱা ইনকাম মই কৈছিলোঁ নেশ্যনেল ইনকামত কি থাকিব? ইনচাইড আৰু আউটচাইড দুটাও ইনকাম থাকিব। সেইকাৰণে যেতিয়া ডমেষ্টিক ইনকাম থাকে তাতে অনলি ইনচাইড ইনকামখিনি থাকে, মানে অনলি ইণ্ডিয়াৰ ভিতৰৰ ইনকামখিনি থাকে। তো ইণ্ডিয়াৰ বাহিৰৰ ইনকামখিনি যেতিয়া আমি প্লাছ কৰিম সেইটো হ'ব NFI, আৰু তেতিয়া আমি কি পাম? নেশ্যনেল ইনকাম। আকৌ নেশ্যনেল ইনকামৰ পৰা যদি আমি বাহিৰৰ পৰা পোৱা ইনকামখিনি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি ডমেষ্টিক ইনকাম পাম। এইটো হ'ল ফৰ্মুলা নম্বৰ 3। ভিডিঅ'টো শেষ কৰাৰ আগতে তোমালোকক এটা কুৱেশ্যন দিব খুজিছোঁ, আণ্ডাৰ হুইচ চাৰ্কামষ্টেঞ্চেছ নেশ্যনেল ইনকাম ইজ ইকুৱেল টু ডমেষ্টিক ইনকাম। নেশ্যনেল ইনকাম আৰু ডমেষ্টিক ইনকাম কেতিয়া ইকুৱেল হ'ব? এনচাৰটো তোমালোকে মোৰ কমেণ্ট বক্সত লিখি দিব পাৰা। যদি ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা যাতে তোমাৰ লগত আন 10জনে শিকিব পাৰে। আৰু আমাৰ ভিডিঅ'বোৰ ৰেগুলাৰ পাই থাকিবৰ বাবে কাষতে থকা ঘণ্টাৰ আইকনটো প্ৰেছ কৰিবা। থেংক ইউ।